আসসালামু আলাইকুম রহমতুল্লাহি ওবরকাতুহ। প্রিয় দর্শক, বর্তমান পবিত্র মাহে রমজান মাহ চলি আছে আৰু এই পবিত্ৰ মাহে ৰমজানত আপোনালোকে বিভিন্ন লাইনত দান খয়ৰাত সদকা ফিতৰা আপোনালোকে বিভিন্ন ধৰণৰ খয়ৰাত আপোনালোকে প্ৰদান কৰিছে। মই আপোনালোকক বৰ্তমান এই মোবাইলৰ স্ক্ৰীনত আপোনালোকে যিজন ব্যক্তিক চাই আছে, এই যে হাফিজ ইছাদুল আলী, এওঁ নাৰায়ণপুৰৰ বাসিন্দাৰ। তেওঁ হাফিজ হোৱাৰ উপৰি কিন্তু তেখেতৰ বিভিন্ন দক্ষতা আছে। কেৰাত গজল খুব ধুনীয়া তেওঁ গাব পাৰে। গতিকে তেখেতৰ পৰিয়ালটো পোহপাল দিবলৈ তেখেতৰ ব্যতীত অন্য আৰু পৰিয়ালত তৃতীয় কোনো ব্যক্তি নাই। তেখেতৰ মাক আৰু তেওঁ বিয়া বাৰুও কৰা নাই। গতিকে এইটো সময়ত বৰ্তমান তেখেতৰ পৰা আমি জানিব পৰা মতে তেখেতৰ পৰিয়ালটোত প্ৰায় 70,000 পৰা 80,000 টকা ঋণো হৈ আছে। গতিকে মই অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ যে আপোনালোকে যি এই পবিত্ৰ মাহে ৰমজান মাহত আপোনালোকে দান খয়ৰাত কৰিছে, আপোনালোকে ফিতৰা প্ৰদান কৰিছে। গতিকে এই পবিত্ৰ মাহে ৰমজানত তেওঁ কমচে কম আপোনালোকে এটা ফিতৰা দি এই অসহায় পৰিয়ালটোক, এই হাফিজ ইছাদুল আলীক কমচে কম এটা ফিতৰা হওক বা 200 টকা হওক বা 500 টকা হওক, এটা জাকাত দি হওক বা আনহাতে আপুনি এটা খয়ৰাত কৰি হওক, আপুনি যি ধৰণে পাৰে কমচে কম কিবা এটা সহায় কৰি এই নিঃসহায় পৰিয়ালটোক সহায় কৰিবৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ। ইতিমধ্যে হাফিজ সাহেবে কোৱা মতে তেখেতৰ পৰিয়ালটোত প্ৰায় 70,000 পৰা 80,000 টকা ঋণ হৈ আছে। গতিকে তেওঁ এই টকানো কেনেকৈ ঋণ হ'ল, কিহৰ পৰা তেওঁ ইমানখিনি ঋণ কৰিলে, মই তেওঁৰ পৰা জানিব চেষ্টা কৰিম। আহক। মই হাফিজ ইছাদুল আলী, মই আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ পৰিয়ালত যে প্ৰায় 70,000 পৰা 80,000 টকা ঋণ হৈছে বুলি শুনিছোঁ। গতিকে এই ঋণ কেনেকৈ হ'ল আপোনাৰ? এই ঋণ মানে এতিয়া সদ্যহতে মই গোটেই বছৰটো ইফাল সিফাল তেনেকৈ ঘূৰা ফুৰা কৰিবও নোৱাৰোঁ, আৰু কোনোবাই যিহেতু মাতিলে ক'ৰবাত যাওঁ, আৰু ৰমজান মাহত মোৰ আগতো তেনেকুৱা ধাৰখিনি মোৰ হৈ যায়, তেনেকৈ মাৰিব পাৰোঁ। কিন্তু এইবাৰ ৰমজান মাহত তেনেকৈ সদ্যহতে মই ওলাবলৈ সুবিধাও পোৱা নাই, আৰু তেনেকৈ জেগাবিলাকত মানে সময় দিয়া মানুহ পোৱা নাই। সেইটো কাৰণে অলপ মানে ধাৰ আছে, আৰু আগৰ ধাৰবিলাক যেনেকৈ দোকানৰ ৰেচন পাতি আৰু ঘৰুৱা কিবা সমস্যা, বেমাৰ আজাৰ থাকে, তাৰ ফাৰ্মাচীত কিছুমান থাকে। এইবাৰ আকৌ আগতে মই ভাড়া ঘৰত আছিলোঁ, এতিয়া মানে ভাড়া মাটি এডোখৰ লৈ ঘৰ এডোখৰ বনালোঁ। এই ঘৰডোখৰ বনাওঁতে ৰাইজেও বিভিন্ন ধৰণৰ সহায় কৰিছে, তাৰ মাজতো কিছুমান ধাৰ হৈছে। সেই তেনেকুৱা কিছুমান ধাৰৰ কাৰণে আজি ইমানটো টকা ধাৰ আছে। নিশ্চয়কৈ আপোনাৰ এই অসহায় অৱস্থাটো আমি ৰাইজৰ ওচৰত অৱগত কৰিছোঁ। ইনশাআল্লাহ ৰাইজে আপোনাক নিশ্চয়কৈ আপোনাৰ যিটো স্কেনাৰ দিছে, এই স্কেনাৰত আপোনাৰ 200, 500 বা এটা ফিতৰাই হওক, 80 টকা 90 টকা এটা ফিতৰাই হওক, বা 200, 500 মন মতে যোনে যিমান পাৰে ইনশাআল্লাহ 500, 5,000, 10,000 যোনে যিমান পাৰে ইনশাআল্লাহ আমি সকলো ৰাইজকে কৰজোৰে অনুৰোধ কৰিছোঁ যে এই নিঃসহায় পৰিয়ালটোক, আপোনাৰ এই নিঃসহায় ব্যক্তিজনক কমচে কম আপোনালোকে এটা মোটা অংশ আপুনি দান খয়ৰাত কৰি সহায় কৰিব বুলি মই আশা কৰিছোঁ। পবিত্ৰ মাহে ৰমজানত এই ব্যক্তিজনক যদি আপোনালোকে সহায় কৰে, নিশ্চয় আল্লাহ পাকে আপোনাক মদত কৰিব। আল্লাহ পাকে কৈছে লান তানালুল বিৰৰা হাত্তা তুনফিকু মিম্মা তুহিব্বুন। গতিকে যদি আপুনি আল্লাহৰ ৰেজামন্দি, আল্লাহৰ প্যাৰা হ'ব বিচাৰে, তেনেহ'লে আল্লাহৰ ৰাস্তাত আপোনাৰ সঞ্চিত ধন আল্লাহৰ ৰাস্তাত খৰচ কৰিব লাগিব। গতিকে মই গোটেই অসমবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ যে আপোনাৰ যি সঞ্চিত ধন তাৰ পৰা এটা সৰু অংশ কমচে কম এই হাফিজ ইছাদুল আলীৰ কাৰণে এই স্কেনাৰত পঠাই আপুনি চোৱাবৰ অংশীদাৰ হ'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু লগতে মোৰ নাম্বাৰটো দি দিম, তাতে নাম্বাৰটো কল কৰিবও পাৰিব, ফোনত কথাও পাতিব পাৰিব। মোৰ নম্বৰটো তাতে লগতে দি দিম। আপোনাৰ নাম্বাৰটো এবাৰ আপুনি কৈ দিয়ক। হয়, নাম্বাৰটো তাতেই চব আছে বাৰু, 6001754068। এই নাম্বাৰটোত মানে মোৰ সকলোখিনি আছে। আৰু এই নাম্বাৰত গুগল ফোনত গ'লে আপুনি আহি যাব। ফোন পে, গুগল পে আছে, আৰু লাগিলে স্কেনাৰটো লাগিলে দিব পৰা যাব, অসুবিধা নাই। স্কেনাৰটোতো মই আপোনাৰ কেমেৰাত দিমেই। হয় হয়, আৰু এই নাম্বাৰটোত মানে যদি নম্বৰটোতো পঠাব পাৰে, মোক ফোন কৰিব পাৰিব। হয় হয়, কোনো ধৰণৰ অসুবিধা নাই। ঠিক আছে, ধন্যবাদ থাকিলে। আপুনি গোটেই অসমবাসীৰ কাৰণে দোৱা কৰিব ইনশাআল্লাহ, ৰাইজে নিশ্চয় আপোনাক সহায় কৰিব।